Hello students, মই ৰিমা ভৰালী আজি মই লৈছো Beginners English Tour Lesson 6 Our Festivalৰ পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি কৈছে My culture মোৰ সংস্কৃতিৰ বিষয়ে প্ৰথমে মোৰ নামটো তোমালোকে নিজৰ নামটো লিখিবা মই মোৰটো লিখিছো My name is Rima আৰু ইয়াতে কি কৈছে about myself মোৰ বিষয়ে লিখিব লাগিব মই মোৰ বিষয়ে লিখিম তোমালোকে লিখিবাচোন তোমালোকৰ বিষয়ে আৰু কি আছে my traditional food is my traditional food আমাৰ থলুৱা খাদ্য কি আছিল বাৰু লাৰু পিঠা মাছৰ টেঙা মাছৰ খাৰ বিভিন্ন ধৰণৰ খাদ্য আছে আমাৰ তে মই পিঠাই লিখি দিও my traditional food is পিঠা তোমালোকেও লিখিবা তোমালোকে যি ভাল দেখা ঠিক আছে তাৰ পিছত I speak at home মই ঘৰত কি ভাষা কও মই অসমীয়া কও তোমালোকে কি ভাষা কোৱা তোমালোকে যদি বড়ো কোৱা বড়ো লিখিবা যদি তোমালোকে বেলেগ আন কিবা ভাষা লিখা বেংগলী লিখিব পাৰা হিন্দী তোমালোকে যি ভাষা কোৱা হেতু লিখিবা মই আসামিজ কও মই লিখিম A S S A M E S E Assamese I speak at home Assamese মই অসমীয়া ভাষা কও আৰু কিছে I live in মই ক'ত থাকো মই গুৱাহাটীত থাকো G U W A H A T I I live in Guwahati তোমালোকে যত থাকা হেতু লিখিবা তাৰ পিছত my favorite festival is যে মোৰ ভাল পোৱা উৎসৱ মোৰ ভাল পোৱা উৎসৱ বিহু গটিকে মই লিখিম my favorite festival is বিহু B I H U বিহু তাৰ পিছত my traditional dress is মোৰ থলুৱা সাজ পোছাক মেখেলা চাদৰ মই লিখিম my traditional dress is মেখেলা চাদৰ তোমালোকৰ যি ট্ৰেডিশনাল ড্ৰেছ হয় হেতু লিখিবা ঠিক আছে তাৰপিছত my family loves to মোৰ ঘৰৰ ফ্যামিলি পৰিয়ালৰ মানুহে ভাল পায় কি কৰি ভাল পায় মই সেলিব্ৰেট কৰি ভাল পায় লিখিম my family loves to celebrate বিহু বিহু উৎসৱ পালন কৰি ভাল পায় celebrate বিহু my family loves to celebrate বিহু তোমালোকৰ ফ্যামিলি বা পৰিয়ালে কি কৰি ভাল পায় হেতু লিখিবা ঠিক আছে মই আগবাঢ়িছো ইয়াতে কৈছে let's learn the days of the week যে সপ্তাহৰ দিনকেইটাৰ বিষয়ে আমি শিকো আহা এতিয়া কি আছিল আমি অসমীয়া শিকিছো এতিয়া ইংলিছত শিকিম কি আছে চোৱা Monday Tuesday Wednesday Thursday Friday Saturday Sunday হয়নে এইগিটা তাৰ পিছত ছয়তে কি কৈছে on which days do you go to school is a Monday Tuesday Wednesday Thursday Friday Saturday Sunday তাতে কোন কিটা দিনত তোমালোকে স্কুল যোৱা আমি কেতিয়া স্কুল যাও Monday Tuesday Wednesday Thursday Friday Saturday এইকেটা বাৰত আমি স্কুল যাও হয়নে তাৰ পিছত চোৱা ইয়াতে কৈছে on which days do you not go to school কোনটো দিনত তুমি স্কুল নোযোৱা ইয়াতে আছে Monday Tuesday Wednesday Thursday Friday Saturday Sunday কোনটো না যাও আমি Sunday কি লিখিম S U N D A Y Sunday the Sunday আমি স্কুল না যাও হয়নে তাৰ পিছত চা কি আছে মই পঢ়ি দিছো শুনি যাবা the word three has the letters th at the beginning three শব্দটোৰ আৰম্ভণিতে কি letters আছে th listen to the beginning sound in the word three এটা three বানানটোৰ beginning sound টো শুনিবা কি দৰে উচ্চাৰণ হয় sound টো কি হয় th Now listen to words beginning with the letters th and repeat এটা th এৰ আৰম্ভ হোৱা শব্দ কিটা শুনিবা আৰু পুনৰাই কবা মই পঢ়ি দিছো তোমালোকে চেষ্টা কৰিবা প্ৰথমে ইয়াতে কি আছে চোৱা 13 30 thin thick things throw
এইদৰে পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে তাৰ পিছত কি আছে মই পঢ়ি দিছো ইয়াতে লিখিছে চোৱা read the lessons you have learned so far তে এতিয়ালৈকে যিকেইটা পাঠ আছে গোটেইকেইটা তোমালোকে পঢ়িবা find out the long sound I in words আৰু তাৰ long I sound য'ত পোৱা সেই কেইটা শব্দ উলিওৱা long I sound কেনেকুৱা আছিল ই নহয় কিন্তু I তাৰ পিছত take help from your teacher if you need শিক্ষকৰো সহায় ল'ব পাৰা যদি তোমালোকক প্ৰয়োজন হয় draw a few pictures which have the long I sound in their names আৰু তোমালোকৰ ঠাই দি দিছে long I sound বা শব্দবোৰৰ কিছুমান পিকচাৰ বা ছবি আঁকিবলৈ কৈছে এতিয়া এই ঠাইত তোমালোকে লিখিবা য'ত 4 লাইনছ আছে আৰু খালি ঠাইত ছবি আঁকিবা মই আঁকিছো চাবা এটা ছবিবোৰ চিনাকি লাগিছে নে মই প্ৰথমে লিখিছো আইসক্ৰীম এইটো হল আইসক্ৰীম বুলি কওঁতে আই সাউন্ডটো আইসক্ৰীম এইটো হল টাইম বুজাইছে টাইম তাৰ পিছত এইটো লায়ন আইৰ সাউন্ডটো আই হৈছে এইটো হাইভ মৌমাখিৰ যে বাহটো হাইভ এইটো স্মাইল আমি যে হাঁহো স্মাইল বুলি ক'লে আইৰ সাউন্ডটো আই স্মাইল এতিয়া মই ইয়াতে পঢ়ি দিছো বা আইসক্ৰীম টাইম লায়ন হাইভ স্মাইল তোমালোকে পঢ়িবা আৰু শব্দ আৰু আছে তোমালোকে উলিয়াবা আৰু এইদৰে ছবি আঁকিবলৈ চেষ্টা কৰিবা ঠিক আছে মই আগবাঢ়িছো ইয়াতে কি কৈছে চোৱা write the missing letters ইয়াতে কিছুমান letters নাই সেই missing letters কেইটা লিখিব দিছে প্ৰথমে কি নাই বাৰু capital A নাই A B C কি নাই D নাই হয়নে E তাৰ F ইয়াতে small letter A আছে B নাই B C D E F আকৌ ইয়াতে capital letter F ৰ পিছত ইয়াতে G H I J K L এটা small letter G আছে H I J K L এদৰে লিখি দিবা তাৰ পিছত চোৱা ইয়াতে M N O P Q R S small letter M N O P Q R S that T U V W X Y Z T U V W X Y Z গতিকে এইদৰে তোমালোকে লিখি দিবা তাৰ পিছত কি কৈছে চোৱা listen and draw যে শুনা আৰু আঁকিবা then write a few words from what you heard or understood আৰু সেই বুৰৰ পৰা তোমালোকক কি শব্দ শুনিছা বা বুজি পাইছা সেই শব্দকেইটা লিখিবলৈ যত্ন কৰিবা মই এটা সাধু কম তোমালোকে শুনিবাচোন যে এদিনাখন এটা পাৰ চৰায়ে এটা মৌমাখি খুঠিলে যে তুমি যে ইমান কষ্ট কৰি মৌ বনাইছা হাসি ৰাখিছা মানুহবোৰে দেখোন চুৰ কৰি লৈ যায় তোমাৰ বেয়া নালাগে নে দুখ নালাগে নে তেতিয়া মৌমাখিয়ে ক'লে যে কেতিয়াও নালাগে কাৰণ মানুহে মোৰ মৌখিনিহে চুৰ কৰি লৈ যাব পাৰিছে মোৰ আৰ্ট অফ মেকিং হানি যে মৌ বনোৱা কৌশল আৰু হাৰ্ড ওয়ার্ক মানে কষ্টখিনি কিন্তু চুৰ কৰি লৈ যাব নোৱাৰে ইয়াতে আমি কি পালো কি শব্দ পালো বাৰু ইয়াতে আমি পালো বি মানে মৌমাখি আৰু কি পালো পাৰ চৰাই পিজিয়ন আৰু কি পালো মানুহৰ কথা পালো ন মেন আৰু কি বনাইছে হানি HONEY হানি আৰু কি পালো আমি হাৰ্ড ওয়ার্ক
আৰু কি পালো আৰ্ট এটা তোমালোকে যি শুনিছা এতে লিখিব পাৰা আৰু ছবি আঁকিব পাৰা তোমালোকে এই খালি ঠাইত আঁকিবলৈ চেষ্টা কৰিবা পাৰ চৰাই আঁকিব পাৰিবা মৌমাখি আঁকিব পাৰিবা যদি এই সাধুটো ফলো কৰা ঠিক আছে মই আগবাঢ়িছো ইয়াতে কি কৈছে ৰাইট লিখিবলৈ দিছে কি লিখিম চাবা দে প্ৰেক্টিস মেক্স আস পারফেক্ট আৰু ইয়াতে কি দৰে লিখিছে চাবা P R A C T I C E M A K E S makes us U S us perfect P E R F E C T perfect এদৰে তোমালোকে বাকিখিনিও লিখিবা আৰু কি দিছে সোৱা আৰু কৈছে লিখিবলে kindness is a virtue K I N D N E S S I ফুটটো থাকিব I S is a virtue V I R T U E I ফুটটো টিকটো তাৰ পিছত ফুল স্টপ বাকিখিনি তোমালোকে লিখিবা ঠিক আছে তাৰ পিছত সোৱা How many days are there in a week? এসপ্তাহত কেইদিন? Option A 7, option B 8. 7 হয়নে? তাৰ পিছত which word has th at the beginning? কোনটো শব্দৰ আৰম্ভণিতে th আছে? Brown, 30, crow, drink. ধৰি পাৰিছেনে? 30 ইয়াতে beginning sound th আছে th sound আছে 30 ভাল লাগিছে নে ভালদৰে পঢ়িবা আজিলৈ এৰিছো